গাইস আজি আমি স্টার্ট কৰিম তোমাৰ R15 V3 তোমাৰ 2019 মডেল হ'ব তোমাৰ ব্ল্যাক কালাৰত। যোনে বিচাৰিছে একদম কম দামত পাই যাব। এইটো তোমাৰ ল'ব পাৰিব অনলি তোমাৰ 90,000 ত পাই যাব। এইটো V3 তোমাৰ একদম টিপ টপ কন্ডিশন। গাড়ী টায়াৰৰ কন্ডিশন চাই লওক। গাড়ী ওয়াশ কৰি দিলে হৈ গ'ল, বাকি সব টিপ টপ হৈ আছে। আপোনালোকে চাব পাৰিব, আহি টেষ্ট ৰাইড কৰি ল'লে হ'ল, মামতত আহি গ'লে হ'ল। তো এইবাৰ আহিছে তোমাৰ ডিঅ তোমাৰ 2021 লাষ্টৰ মডেল হ'ব। তোমাৰ কন্ডিশনটো চাই লওক, একদম ধুনীয়া কন্ডিশন আছে গাড়ীৰ, কালাৰটো ধুনীয়া। তোমাৰ ৰানিং আছে তোমাৰ এইটো 18,000 ৰানিং আছে তোমাৰ। গাড়ীৰ টায়াৰৰ কন্ডিশনটো চাই লওক। তো এইটো পাই যাব অনলি 60,000, 60,000 টকাত পাই যাব। এইটো ডিঅ 2022 বুলি ক'ব পাৰি এইটো। তো এইবাৰ 2024 এইটো এৰক্স আছে তোমাৰ ব্লু কালাৰত। তো যোনে বিচাৰি আছিলে ল'ব পাৰিব, টিপ টপ কন্ডিশন। ৰানিং অনলি 10,000 কিলোমিটাৰ। টায়াৰৰ কন্ডিশনটো দেখাই দিছো, আপোনালোকক ভালকে চাই লওক। তো এইটো পাই যাব অনলি 1,10,000, 1,10,000 টকা 2024 এৰক্স। এইবাৰ আহিছো তোমাৰ একদম 6G তোমাৰ মেৰুন কালাৰ তোমাৰ 22 লাষ্টৰ হ'ব। তোমাৰ গাড়ী কন্ডিশনটো চাই লওক, ধুনীয়া হৈছে। গাড়ীৰ প্ৰাইস ৰখা হৈছে আপোনাৰ 65,000। তো এইবাৰ এইটো ব্লু কালাৰত আৰু এটা তোমাৰ ইয়ামাহাৰ আছে তোমাৰ, এইটো ৰেজ এটাৰ হয় 22 মডেল। ৰানিং তোমাৰ 20-25 হাজাৰ মান ৰানিং থাকিব লাগে। এইটো চাব পাৰে তোমাৰ, এইটো অনলি পাই যাব 60,000, 60,000 টকাত পাই যাব এইটো। এইবাৰ আহিছো আপোনাৰ জুপিটাৰ 2015 গাড়ী হ'ব। তোমাৰ কালাৰটো চাই লওক, একদম টিপ টপ কন্ডিশন। তোমাৰ এইটো ল'ব পাৰিব অনলি 35,000। তো এইবাৰ আহিছো হোৱাইট কালাৰত এক্টিভা 6G। তোমাৰ গাড়ীৰ কন্ডিশনটো চাই লওক, একদম শ্বৰুমৰ লগত থাকিব পাৰিব এইটো কন্ডিশন। তোমাৰ এইটো তোমাৰ ৰানিং আছে 11,000 ৰানিং অনলি। তোমাৰ চাব পাৰে 11,000 ৰানিং, একো চলোৱাই নাই তোমাৰ গাড়ী। তো এইটো অনলি পাই যাব 65,000। এইবাৰ আহিছো ডিউক। বহুতে বিচাৰি থাকে ডিউক, তোমাৰ ডিমান্ডেবল হয়। BS4 250 এখন আছে তোমাৰ অৰেঞ্জ কালাৰত। টায়াৰৰ কন্ডিশন হওক গোটেইখিনি আপোনাৰ অকে কন্ডিশন আছে, ৰানিং কন্ডিশন। তোমাৰ এইটো 17 লাষ্টৰ মডেল হয়। এইটো পাই যাব 1,20,000, 1,20,000 টকাত পাই যাব এইটো। এইটো ল'ব লাগিব, অনলি কেছত ল'ব লাগিব। তো এইবাৰ আহিছো আপোনাৰ কাৱাসাকি নিনজা 300। বহুতে সপোন থাকে এখন মানে ভাল বাইক লোৱা। তো এইখন ল'ব পাৰিবা অনলি তোমালোকৰ 1,80,000 পাই যাব। এইটো 1,80,000 কাৱাসাকি নিনজা 300। এইবাৰ আহিছো RS তোমাৰ গ্ৰে কালাৰত, তোমাৰ 2018 মডেল। চাই লওক গাড়ীৰ কন্ডিশনটো। তো এইটো 2018 হ'ব, 17 লাষ্টৰ মডেল হ'ব তোমাৰ এইটো। চাই লওক গাড়ীৰ কন্ডিশনটো ভালকৈ। তো এইটো অনলি পাই যাব তোমাৰ 70,000, 70,000 টকাত পাই যাব এইটো RS। আৰু যদি মা মটৰছৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি আহে, তেতিয়াহ'লে আৰু তোমালোকক মানে কিবা এটা ডিছকাউণ্ট কৰি দিম। আপোনালোকে ছাবস্ক্ৰাইব কৰি আহিব লাগিব। তো এইবাৰ আহিছো তোমাৰ গ্লেমাৰ তোমাৰ ব্লেক ৰেড কালাৰত 2020 মডেল হ'ব। গাড়ীখন চাই লওক ভালকৈ, দেখাই দিছো। তো এইটো কন্ডিশনটো আপোনাৰ একদম গুলি কন্ডিশন হৈছে, শ্বৰুম কন্ডিশন বুলিয়ে ক'ব পাৰি। তোমাৰ এইটো গাড়ীখন ৱাছ কৰিব লাগিব, ৱাছ কৰা হোৱা নাই, জাষ্ট মানে অহাৰ দৰে হৈছে গাড়ীখন। তো এইটো প্ৰাইচ ৰখা হৈছে 48,000, 48,000 পাই যাব এইটো। এইবাৰ আহিছো এণ্টক। তোমাৰ বহুতে কম দামত বিচাৰি থাকে এণ্টক লাগে, ফোনো কৰি আছিলে বহুতে। তো এটা আহি গৈছে তোমাৰ এণ্টক ব্লু কালাৰত। চাব পাৰিব গাড়ীৰ কন্ডিশন ধুনীয়া হৈ আছে। গাড়ী ৱাছ কৰি দিম, আহিলে হ'ল মা মটৰছত। মা মটৰছত আহিলে হ'ল। তো আপোনালোকে এইটো টায়াৰৰ কন্ডিশনটো চাই লওক একদম। তো গাড়ীখন পাই যাব অনলি 45,000। তো এইবাৰ আহিছে FZ ভাৰ্চন 2। ভাৰ্চন 2 একদম কম দামত দি আছো আমি, 35,000 পাই যাব এইটো মডেল। চাই লওক। তো এইবাৰ আহিছো তোমাৰ গ্লেমাৰ। গ্লেমাৰ 2014 মডেল হ'ব তোমাৰ, অল্ড মডেলটো। বহুতে বিচাৰি থাকে আপোনাৰ, মানে বজাৰ চজাৰ কৰিবৰ কাৰণে ভাল, মাইলেজো ভাল গাড়ীখনৰ। একদম কম দামত দি আছো তোমাৰ 28,000 পাই যাব এইটো, 28,000 পাই যাব। তো এইবাৰ আহিছো তোমাৰ TVS ৰ 2B
তো 160 নে 180 হ'ব তোমাৰ, চাই লওক কালাৰটো কি ধুনীয়া হৈছে। তো গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন আছে। তো এইটো ল'ব পাৰিব অনলি 38,000, 38,000ত পাই যাব এইটো। তো এইবাৰ আহিছোঁ তোমাৰ ডিঅ' 2020ৰ মডেল হ'ব, ব্লু আৰু হোৱাইটত আছে। চাই লওক গাড়ী কণ্ডিশ্যন, টায়াৰো ধুনীয়া হৈছে। তো এইটো পাই যাব অনলি 50,000 টকাত, 50,000ত পাই যাব এইটো। আহিলে হ'ল মামাদাছত। তো এইবাৰ আহিছোঁ ডুৱেট। বহুতে কম দামত গাড়ী বিচাৰি থাকে, কম দামত আহিয়ে গৈছে এখন ডুৱেট। আহি যাব এইখন অনলি 26,000, 26,000ত পাই যাব ডুৱেট তোমাৰ। আহিলে হ'ল মামাতৰ ওচৰত আছে এভেইলেবল। তো ডাইৰেক্ট কণ্টেক্ট কৰিলে হ'ল, ডিছক্ৰিপশ্যনৰ নম্বৰ দিয়াই আছে। তো আৰু এখন আছে তোমাৰ এক্টিভা 6G, ব্লু কালাৰত, 2022ৰ মডেল হয়। চাই লওক গাড়ীখনৰ কণ্ডিশ্যনটো ধুনীয়া হৈছে। তো চাব পাৰে গাড়ীৰ ৰানিং আছে তোমাৰ 19,000 ৰানিং। তো এইখন পাই যাব অনলি মামাতৰ ওচৰত 60,000 টকাত পাই যাব এইটো গাড়ী। তো এইবাৰ আহিছোঁ হান্টাৰ 2023ৰ মডেল, টপ মডেল হয়। তোমাৰ ৰানিং আছে 10,000 ৰানিং। গাড়ীৰ কণ্ডিশ্যনটো চাই ল'ব পাৰে, টায়াৰৰ কণ্ডিশ্যনটো চাই লওক, গাড়ী চলোৱাই নাই। তো এইটো অনলি পাই যাব 1,38,000। তো এইখন আছে ব্লেক কালাৰত, বহুতৰে সপোন থাকে তোমাৰ ক্লাছিক লোৱা। এইটো একদম ধুনীয়া কণ্ডিশ্যনৰ আছে, গাড়ী কণ্ডিশ্যনটো চাই লওক। 2016-17 মডেল হ'ব। এইখন পাই যাব অনলি 70,000 টকাত। আহিলে হ'ল মামাতৰ। চাই ল'ব পাৰে গাড়ীখনৰ কণ্ডিশ্যনটো, ধুনীয়াকৈ দেখাই দিছোঁ। তো একচুৱেলি গাড়ীবিলাক থোৱাৰ জাগাই নাই, এনেকুৱা হৈছে যেনেকে তেনেকে থৈ দিছোঁ আৰু। তো এইবাৰ আহিছোঁ তোমাৰ ডিউক 200, তোমাৰ চাই ল'ব পাৰে গাড়ীৰ কণ্ডিশ্যনটো, টায়াৰটো চাই লওক, টায়াৰৰ কণ্ডিশ্যন একদম ধুনীয়া হৈছে গাড়ী। তোমাৰ এইটো ডিউক 200 তুমি পাই যাবা অনলি 85,000ত। আহিবা মামাতৰ চেনেল চাই আহিলে তোমাক আৰু ডিছকাউণ্ট কৰাই দিম। তুমি আহিলে হ'ল, ভিডিঅ'ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আহিলে হ'ল তোমাৰ। তো এইবাৰ আহিছোঁ 390, বহুতৰে সপোন থাকে 390 লোৱা। তো 390 এইবাৰ আহি গৈছে তোমাৰ 2023ৰ লাষ্টৰ মডেল হ'ব। তোমাৰ চাই লওক গাড়ীৰ কণ্ডিশ্যনটো। তোমাৰ এইটো পাই যাবা অনলি 2,35,000 টকাত পাই যাবা এইটো গাড়ী। গাড়ীৰ কণ্ডিশ্যনটো ভালকৈ দেখাই দিছোঁ, সোমাবৰ জগা নাই বৰ্তমান। তো যিখিনি পাৰোঁ সেইখিনি কেমেৰাত দেখাই দিছোঁ আৰু আপোনালোকক চাই লওক। আহিলে হ'ল মামাৰ ওচৰত টেষ্ট ৰাইড কৰি কিনে লৈ ল'ব, একো নাই বাৰু। টেষ্ট ৰাইড কৰি চাই তাই ল'লে হ'ল। 2,35,000 টকাত পাই যাব এইটো ডিউক 390, 2023ৰ লাষ্টৰ মডেল। ৰানিঙো কম আছে তোমালোকৰ, 26,000 নে কি ৰানিং আছে, তোমালোকে চাই ল'ব আহি কিনে। বাকী এইবাৰ আহিছোঁ তোমাৰ RR310। RR310 চাই লওক গাড়ীৰ কালাৰটো, কি ধুনীয়া মৰম লগা কালাৰ হয়। তোমাৰ গাড়ীৰ টায়াৰৰ কণ্ডিশ্যনটো চাই ল'ব পাৰে, একদম অৰিজিনেল যোনটো টায়াৰ লাগি থাকে আপোনাৰ গাড়ীৰ লগত, সেইটো টায়াৰে আছে। তো গাড়ীৰ ৰানিং তোমাৰ 10,000 নে কিবা ৰানিং আছে, তোমাৰ চাব লাগিব এইটো। তো গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে, চাই লওক। 2022ৰ লাষ্টৰ মডেল হয় এইটো, তোমালোকে চাই লওক ধুনীয়াকৈ। আহিব একবাৰ টেষ্ট ৰাইড কৰি লৈ ল'ব মামাতৰ ওচৰত। তো এইখনৰ প্ৰাইচ ৰখা হৈছে 1,85,000, 1,85,000ত পাই যাব। এনেকুৱা ধৰণৰ একদম জেনুইন গাড়ী হয়, কোনো মানে একো মানে কৰিবলগীয়া একো কামেই নাই গাড়ীখনত। তো এইবাৰ আহিছোঁ তোমাৰ জাভা 2022ৰ মডেল হয় তোমাৰ এইখন। চাব পাৰে কালাৰটো, ৱাছ কৰা হোৱা নাই গাড়ীখন। তো 2022ৰ একদম কম দাম ৰখা হৈছে গাড়ীখনৰ প্ৰাইচটো, চাই লওক। একদম চলাইও মজা আছে, তোমাৰ পিকআপ চিকআপো ধুনীয়া হয়। তো এইখনৰ প্ৰাইচ আছে 1,05,000 টকা। মামাতৰ ওচৰত ভিডিঅ' চাই আহিলে আপোনালোকে ইনষ্টেণ্ট ডিছকাউণ্টটো পাই যাব, আপোনালোকে ছাবস্ক্ৰাইব কৰি আহিব। তো মামাতৰ ওচৰৰ এড্ৰেছটো বহুতে নাজানে, ক'ত আপোনাৰ এড্ৰেছটো হয় মামাতৰ। তো আপোনাৰ এড্ৰেছটো হ'ল আজাৰা ৰাণীগেট। আজাৰা ৰাণীগেটৰ আপোনালোকৰ আগত আছে আপোনাৰ এইটো ৰাণীগেটৰ চক হয়, আপোনাৰ যোনটো ডিকাটলন আছে, ডিকাটলনৰ ঠিক অপজিট বুলি ক'ব পাৰি আপোনালোকে। এনেকে মামাতৰ আপোনাৰ আছে। তো যদি কনফিউজন লাগে আপোনালোকে ডিছক্ৰিপশ্যনৰ নম্বৰ দিয়াই থাকিব, কণ্টেক্ট কৰি ল'ব। আৰু এইটো ভালে আছে আপোনালোকৰ হেমলতা হোটেল, দেখা পাইছে আপোনালোকে হেমলতা হোটেল বহুতে চিনি পায়। আৰু জালুকবাৰীৰ ফালৰ পৰা আহিলে আপোনালোকে লেফ্ট চাইডে হেমলতা হোটেলখন পাব, তাৰে অপজিটত পাই যাব মামাতৰ তেনেকে। তো আজিলৈকে এইখিনিয়ে আছিলে। তো ষ্টকখিনি দেখা পালে আপোনালোকে ভালকৈ। তো ধুনীয়া ধুনীয়া কালেকশ্যন আছে তোমালোকৰ। তো আহি গ'লে হ'ল মামাতৰ। তো ডিছক্ৰিপশ্যনৰ নম্বৰ দিলেও কণ্টেক্ট কৰি হ'ল, বেছি দেৰি নকৰি আপোনালোকে ডাইৰেক্ট কল কৰক।